খুব বেছি কি হ'ব মাৰি পেলাব মৃত্যুৰ ভয় নাই আৰু ধৰ্মীয় পৰিচয় মোৰ মতে বৰ্তমান আমাৰ নিচিনা ল'ৰাকতো দৰকাৰ নাই আমাক ধৰ্মীয় পৰিচয়ও নালাগে আমাৰ জাতিগত পৰিচয়ও নালাগে কিন্তু আমাৰ ল'ৰাখিনি এতিয়া ষ্টেৰইডটো মাৰিব ৰাতি গৈ মদটো খাই দিয়ে দুপৰীয়া টাইমত বাৰ্গাৰ এটা খাই দিব তাৰপিছত আজিকালি ড্ৰাগছৰ খুব এইবিলাক চলি আছে ন ট্ৰেণ্ডিঙত আছে জেনজিজৰ মাজত ড্ৰাগছটো খুব পপুলাৰ কিন্তু মই যদি প্ৰেক্টিকেলি যদি এডভাইচ দিব লাগে কাৰোবাক মই ক'ম পেপাৰ স্প্ৰেৰ ওপৰত একো চেল্ফ ডিফেন্স ৱেপন নাই ৰাংফাইৰ নামটো হ'ল আপোনাৰ টাই আহোম শব্দ ৰাংফাইৰ মিনিংটো হৈছে বেটেল ফিল্ড ফায়াৰ মানে যুদ্ধৰ জুই জিমৰ ৱৰ্কআউটটো বেলেগ ধৰণৰ ৱৰ্কআউট তাতে আপোনাৰ মেইনলি ফ'কাছ হয় হাইপাৰ ট্ৰফি আমাৰ ফ'কাছ হয় হাইপাৰ প্লাছিয়া আমি এণ্ডিউৰেঞ্চত ফ'কাছ কৰোঁ আমাৰ নতুন প্ৰজন্মৰ চিন্তাধাৰাবিলাক খুব বেছি ফাষ্ট বহুত নতুন তেওঁলোকে চিন্তা কৰে পৃথক ধৰণে চিন্তা কৰে চ' পলিটিচিয়ানৰ এপ্ৰ'চটো কেনেকুৱা হোৱা উচিত তেওঁলোকক লৈ তেওঁলোকক মই আনআৰ্ম কম্বেটটো শিকাওঁ হয় আনআৰ্ম ইউএচি বুলি অস্ত্ৰবিহীন লগতে অস্ত্ৰ ফায়াৰ নকৰাকৈ কেনেকৈ চলাব পাৰি MMA-ত যোনবোৰ যায় চব স্পৰ্টছতে তেনেকুৱা অলপ মিলা প্ৰীতি নাই তেনেকৈ চবেই চবকে মানে চবৰে ইগ' প্ৰব্লেম আছে প্ৰথমবাৰ এজন গৃহমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী এনেকৈ পুলিচ কোনোবা এখন ষ্টেটৰ পুলিচৰ পেৰেড চাব আহিছে জিমত যোৱা বহুত ল'ৰা ছোৱালীৰ মানে শেহতীয়াভাৱে হাৰ্ট এটেক হৈছিলে দেখিবলৈ পোৱা গৈছে এইটো কিহৰ কাৰণে হয় বুলি ভাবে নমামি ষ্টুডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আৰু নমামি প্ৰডাকশ্যনৰ এই ভিডিঅ'টো ক্লিক কৰাৰ বাবে আপোনালোক আটাইকে ধন্যবাদ জনাইছোঁ আজি আমাৰ ষ্টুডিঅ'লৈ এজন ব্যতিক্ৰমী ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁ সঁচাকৈ বিশেষ হয় তেওঁৰ পিতৃ এগৰাকী অসমৰ যশস্বী লেখক আৰু গৱেষক অৰ্থাৎ ৰাইটাৰৰ পুত্ৰ যদিও তেওঁ কিন্তু ফাইটাৰ হৈছে আৰু ৰাইটাৰৰ পুত্ৰ ফাইটাৰ হোৱা এই ব্যক্তিগৰাকী হৈছে অসমৰ এজন জনপ্ৰিয় MMA ফাইটাৰ আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তেওঁ ক্ৰীড়াবিদ হয় তেখেত হৈছে শাকিল ইনজাম আমি শাকিলক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ শাকিল প্ৰথমে জানিব বিচাৰিছোঁ আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্টটো কেনেকৈ হ'ল যিহেতু আপুনি আপোনাৰ পৰিয়ালত কলা সংস্কৃতিৰ সৈতে জড়িত সাহিত্যৰ সৈতে এটা পৰিৱেশ আপুনি সৰুৰ পৰা দেখিছে চ' তাৰপিছত এই টাৰ্ণিং পইণ্টটো কি হ'ল যে ফাইটাৰ কেনেকৈ হ'ল টাৰ্ণিং পইণ্ট মানে এইটো এটা জাৰ্ণি হয় একচুৱেলি হয় স্কুলীয়া জীৱনত আত্মবিশ্বাসৰ অলপ অভাৱ আছিলে আচ্ছা কাৰণ মই অলপ অকলশৰীয়াকৈ থাকিছিলোঁ আচ্ছা প্ৰায় স্কুলত কাৰণ যিখিনি মোৰ লগৰ আছিলে এতিয়া যিখিনিয়ে মোক চিনি পায় চিনাকি লগৰ কোনেও মোক এনেকৈ হ'ম বুলি এইটো প্ৰফেশ্যনত আহিম বুলি কোনেও ভবা নাছিল মানে কাৰণ মই কবিতা আবৃত্তি কৰোঁ তাৰপিছত ডিবেটিং আচ্ছা আপোনাৰ পেইণ্টিঙো কৰিছিলোঁ সৰুতে সেইবোৰ লাইনত বেছি ইণ্টাৰেষ্টেড আছিলোঁ তেতিয়া মোৰ শৈশৱটো তেনেকৈ পাৰ হৈছে সেইকাৰণে মোৰ সেইবোৰ লাইনৰ প্ৰতি আকৃষ্ট হোৱাটো স্বাভাৱিক তাৰ পৰা এটা সময়ত যেতিয়া মোৰ কৈশোৰ অৱস্থাত আহিলোঁ সেইটো সময়ত এটা আত্মবিশ্বাসৰ অভাৱ এটা অনুভৱ হ'ল কাৰণ এতিয়া মই ঘৰৰ একমাত্ৰ সন্তান মোৰ কোনো ভাই দাদা ককাইদেউ কোনো নাই আৰু এতিয়া এখন কাজিয়া যদি হৈ যায় লগৰ এটাই ককায়েকক মাতি আনে মোৰ তেনেকুৱা ককায়েক দাদা নাই আৰু তাতে মোৰ বন্ধুবৰ্গও খুব কম তেনেকৈ মানে কাজিয়াত মানে কোনোবা এজন মোৰ বেকত থিয় হ'ব আৰু ঘৰত গৈ ক'ব নোৱাৰোঁ ঘৰত গৈ যদি দেউতাক কওঁ মাক জোকাব উল্টা পিছদিনা যে এই গৈ পেলাই মাকক লগাই দিয়ে এনেকুৱা টাইপ মানে তাৰপিছত বদনামী মানে আমাৰ সময়ত তো মোৰ সেই আত্মবিশ্বাসৰ অভাৱটোৱে মোক মাৰ্চেল আৰ্টছৰ প্ৰতি আকৃষ্ট কৰিলে যে মই নিজে যদি কেপেবল হওঁ যে এই বস্তুটোক মই অভাৰকাম কৰিব আৰু মোৰ কাৰণে এইটো ইমান ডাঙৰ ইছ্যু হৈ গ'ল সেইটো সময়ত কাৰণ মই বাকীখিনি চব ঠিকেই আছিল একাডেমিকেলি মই পঢ়ি আছিলোঁ আৰু এটা বেলেগ ধৰণৰ সপোন এটা আছিল কি হ'ম কি নহ'ম লৈ পেলাই কিন্তু শেষত গৈ মোৰ সেই কনফিডেঞ্চটো আনিবলৈ মই যিখিনি মানে নিজৰ ওপৰত ইনভেষ্ট কৰিলোঁ সেইটোত মই সম্পূৰ্ণভাৱে লাগি গ'লোঁ সেইটোকে মই ক্লাছ 7-8 সপ্তম অষ্টম শ্ৰেণীমানত মই এই বিষয়ে অলপ আকৃষ্ট হ'লোঁ প্ৰথম মই চিনেমা এখন চাইছিলোঁ আগতে ভাড়া CD পাই নহয় তেনেকৈ ভাড়া CD আনি DVD প্লেয়াৰত এখন চিনেমা চাইছিলোঁ অংবাক বহুত সৰুতে চাইছিলোঁ তাতে মানে ক্ষীণমিন ল'ৰা এটা আগতে আমাৰ মেণ্টেলিটিটো কেনেকুৱা যে মানুহটো ডাঙৰ হ'লে সি মাৰপিট কৰিব পাৰে আৰু মোৰ চাইজটো বৰ বিশেষ ডাঙৰ নাছিলে সৰুতে তো মোৰ মানে সেই তাৰে কেৰেক্টাৰটো যোনটো হিৰো আছিলে সেই কেৰেক্টাৰটোৰ প্ৰতি মই মানে খুব বেছি আকৃষ্ট হৈ গ'লোঁ যে মই এনেকুৱাই হ'ম মই এইটোৰ নিচিনাই হ'ম যে মোক কোনো নালাগে বেকআপ নালাগে মই নিজে বেকআপ নিজৰ তেনেকুৱা নিচিনা যদিও সেইটো প্ৰেক্টিকেল নহয় সেইটো সময়ত মোৰ সেইটোৰ প্ৰতি মানে এটা
মনোভাৱ এটা আহি গ'ল আহিছিলে হয় সেই বিষয়ে তো তাৰপিছত মই লাহে লাহে নিজৰ পৰা ৰিচাৰ্চ কৰিলোঁ মাৰ্চেল আৰ্টছ সম্পৰ্কে কাৰণ ঘৰৰ পৰা বিশেষ ছাপোৰ্ট নাছিলে তাৰপিছত লাহে লাহে নিজে পলাই মেলি অলপ লাহে লাহে শিকি বেলেগ বেলেগ জেগাত কাৰণ তেতিয়া আমাৰ অসমত ফেচিলিটিও নাই মই 2007-8 কথা কৈ আছোঁ সেইটো সময়ত বিশেষ ফেচিলিটি নাছিল অসমত তো নিজৰ খেল পৰাই বুলি ক'লে নেহৰু ষ্টেডিয়ামে আছিলে ষ্টেডিয়াম আৰু বক্সিংটো তেনেকৈ নিশিকায় ইয়াতে বক্সিঙৰ প্ৰতি মোৰ আকৃষ্টতা আছিল কিন্তু ইমান ফেচিলিটি নাছিল ইয়াত আৰু MMAটো বহুত দূৰৰ কথা আমি টিভিতে দেখা নাছিলোঁ তেতিয়া MMA তাৰপিছত লাহে লাহে বেলেগ বেলেগ মাৰ্চেল আৰ্টছত সোমাই উচুত মই বহুত দিন থাকিলোঁ উচু ৰিকগনাইজ মাৰ্চেল আৰ্ট চাইনাৰ সেইটো নেশ্যনেল স্পৰ্ট হয় উচু আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলিছে ভাৰতৰ হৈ সেইটো ভাৰতৰ হৈ নহয় এইটো মই চাইনাত খেলিছোঁ সেইটো এক্সিবিশ্যন মেটছ এইটো আপোনাৰ এমেচ্যৰ নাছিলে এমেচ্যৰে হয় টেকনিকেলি এমেচ্যৰ কিন্তু সেইটো মানে আপোনাৰ ভাৰতক ৰিপ্ৰেজেণ্ট কৰি খেলা নাই প্ৰফেচনেলো নহয় এইটো এক্সিবিশ্যন মেটছ নিচিনা হয় প্ৰফেচনেলততো পইচা থাকে তো সেইটো এমেচ্যৰ নিয়মত জাৰ্মানীৰ ল'ৰা এজনৰ লগত মই এখন খেলিছিলোঁ মানে সমৰ কলাটো ক'ত শিকিছিলে গুৱাহাটীত প্ৰথম মই এজন বশিষ্ঠ ফালে এখন ক্লাব এখন আছিল কুংফু ক্লাব এখন তেওঁ মোৰ প্ৰথম গুৰু ৰত্ন ছাৰ তেওঁৰ প্ৰতি মই সদায় থেংকফুল যে তেওঁ মোক এই ৰাস্তাটো দেখুৱাই দিলে যদিও মানে কুংফু বস্তুটো MMAৰ লগত কোনো ধৰণে ৰিলেটেড নহয় কাৰণ কমপ্লিটলি বেলেগ এটা মানে বৰ্তমান ট্ৰেডিশ্যনেল মাৰ্চেল আৰ্টবোৰ জাষ্ট ফৰ মানে ডেমনষ্ট্ৰেশ্যন এইটো প্ৰেক্টিকেল ইউজৰ কাৰণে নহয় আৰু সেইটোৰ কাৰণো আছে বহুত কম পিছত ভালকৈ কম কিন্তু মোক এই ৰাপটো যে দি দিলে এইটো ছাৰৰ কেৰেক্টাৰটো দেখিয়ে মই নিজৰ কেৰেক্টাৰ বিল্ড আপ কৰিব পাৰিলোঁ খুব শান্ত স্বভাৱৰ মানুহ হয় তেওঁ যে এনেকুৱা ধৰণৰ বস্তু এটা শিকায়ো নিজে ইমান শান্ত সেইটো বস্তুৰ প্ৰতি মই মানে তেওঁৰ পৰা মই ল'লোঁ সেইখিনি কথা নিজৰ এপ্লাই কৰিব চেষ্টা কৰোঁ ঘৰৰ পৰা আপোনাক কি হোৱাটো বিচাৰিছিলে মা দেউতাহঁতে দেউতাইতো বিচাৰিছিল মোক সংস্কৃতৰ প্ৰফেচাৰ আৰু মাৰ খুব বেমাৰ হৈ থাকে বুলি মায়ে বিচাৰিছিল ডক্টৰ হওক তো এটাও নহ'ল বাকী আপুনি যেতিয়াৰ পৰাই অসমত মিক্স মাৰ্চিয়েল আৰ্ট আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা মিক্স মাৰ্চিয়েল আৰ্টছক লৈ কিছুমান মিথ আছে মানে বহুতেই মানে ফেক কিছুমান অৰ্গেনাইজেশ্যন চলাই আছে সেইসকলৰ বিৰুদ্ধেও আপুনি মাত মাতি আহিছে হয় সেইটো সন্দৰ্ভত অকণমান যদি কয় একচুৱেলি আমাৰ এতিয়া বৰ্তমান মানুহৰ এৱেৰনেছ আহিছে কিন্তু আজিৰ পৰা প্ৰায় 5-6 বছৰ আগত যেতিয়া মই অলপ ইউটিউবত এক্টিভ আছিলোঁ প্ৰায় 5-6 বছৰ আগত লকডাউনত মানে কি হ'ল ইমান বেছি ইউটিউবত ভিডিঅ' আহি গ'ল ইমান বেছি মানুহৰ মাজত এৱেৰনেছ আহি গ'ল কাম নাই মানুহৰ ভিডিঅ' চাই থাকে আৰু মাৰ্চেল আৰ্টছ বিষয়ে MMA বিষয়ে তেতিয়াই মানে পিক লৈছিলে ভাৰতত MMAৰ জনপ্ৰিয়তাটো লকডাউনৰ সময়তে বাঢ়ি গৈছিলে তো সেই তাৰে আগত এইবোৰ খুব চলিছিল আৰু ফেক বুলি নহয় একজেক্টলি মানে বস্তুটো ভুল ধাৰণা কিছুমান আছিল ফেক ক'ব নাযাওঁ কাৰণ বস্তুটো সেই তেওঁলোকৰ দৃষ্টিকোণত সেইখিনি সঁচা শুদ্ধ বুলি ভাবে আৰু তেওঁলোকৰ বাবে এইটো সঁচা কিন্তু প্ৰেক্টিকেল নহয় বস্তুবোৰ যেনেকৈ ট্ৰেডিশ্যনেল মাৰ্চেল আৰ্টছবোৰ হেণ্ড টু হেণ্ড কম্বেটৰ কাৰণে প্ৰেক্টিকেল নহয় কাৰণ আজিৰ পৰা 100 বছৰ আগতে মানুহে হাতেদি কাকো মাৰিব নাযায় ডাইৰেক্ট তৰোৱালখন ওলায় বা চাকু ওলাব তো সেই সময়ৰ মাৰ্চেল আৰ্টছটো তৰোৱাল ৰিলেটেড মাৰ্চেল আৰ্ট স্বৰ্ড ৰিলেটেড মাৰ্চেল আৰ্ট এতিয়া কুংফু বস্তুটোক মানুহে এতিয়া অলপ মানে জোক বনাই দিছে একচুৱেলি ইট ৱাজ এন জোক মানে সেই সময়ৰ বাবে এইটো বস্তু বহুত ওপৰৰ বস্তু আছিলে কাৰণ এতিয়া ক'ব গ'লে কালাৰী পায়েটটো আমাৰ কেৰালাৰ এটা মাৰ্চেল আৰ্ট আছে থাংটা বুলি আছে এতিয়াও স্বৰ্ড প্ৰেক্টিচ হয় কিন্তু থাংটাৰ মানুহ এজনে হেণ্ড টু হেণ্ড কম্বেটত নোৱাৰিব ন স্বৰ্ডৰ তেতিয়া বেলেগ ৱেপনেৰী মাৰ্চেল আৰ্টছ আছিল তেতিয়া এতিয়া সেই বস্তুটোক আমি যদি MMAৰ লগত লৈ আহোঁ তুলনা কৰোঁ তেতিয়া বস্তুটো মানে অড হৈ থাকিব MMAটো অসমত কেতিয়াৰ পৰা আহিলে বাৰু অসমত MMAটো প্ৰায় আজি 7-8 বছৰমানৰ পৰা এক্টিভ হৈছে আৰু প্ৰথমজন আমাৰ অসমৰ MMA খেলা ল'ৰাজন আছিল ভৱজিৎ চৌধুৰী তেওঁ
আগতে উচু খেলিছিল মোৰ একে আমিও উচুৱে খেলা অ'কে হয় তেওঁ নেশ্যনেল প্লেয়াৰ আছিলে তেওঁ প্ৰথম আনিছিলে MMA তেওঁৰ পৰা আমিও ইনস্পায়াৰ হৈছিলোঁ তেতিয়া মই উচুতে আছিলোঁ উচুৰ পৰা MMA শ্বিফ্ট হোৱা মোৰ বহুত পিছত অ'কে 2021ত মই শ্বিফ্ট কৰিছোঁ তাৰ আগলৈকে মই উচুৱে খেলা মোৰ ষ্টুডেণ্ট কিছুমানে MMA খেলিছিল কিন্তু মই উচুতে হল্ড কৰি ৰাখিছিলোঁ ভৱজিৎ চৌধুৰীয়ে অনাৰ পিছত বহুত ল'ৰা তেওঁৰ ষ্টুডেণ্ট বহুতে MMA নিজৰ জিম খুলিলে বা বস্তুটো মানে পপুলাৰ কৰিলে অ'কে আমিও চেষ্টা কৰিছোঁ বস্তুটো পপুলাৰ কৰিবলৈ আৰু খুব কম সময়ত MMA বস্তুটো এজ এ স্পৰ্ট বহুত বেছি পপুলাৰ হৈছে যিকোনো বেলেগ স্পৰ্টতকৈ ইমান কম সময়ত যে ইমান বেছি পপুলাৰ হৈছে এইটো বেলেগ স্পৰ্টত হোৱা নাই টাইম লৈছে সময় লৈছে ফুটবল পপুলাৰ হ'বলৈ টাইম লাগিছে ক্ৰিকেট পপুলাৰ হ'বলৈ টাইম লাগিছে কাৰণ ব্ৰিটিছ টাইমৰ পৰা চলি আছে ন বস্তুবোৰ কিন্তু MMA হোৱাটো আজি বেছি দিন হোৱা নাই আপোনাৰ 20 বছৰো হোৱা নাই 20-30 বছৰ হৈছে মানে প্ৰায় 25 বছৰমান হৈছে ৱৰ্ল্ড ৱাইড MMA ষ্টাৰ্ট হোৱা কিন্তু সেই 25 বছৰ খুব নতুন গেম তাৰ পিছত ইমান কম সময়ত আজি 4-5 বছৰ ইণ্ডিয়াত যিটো লেভেলত গ্ৰ' হৈছে আনাডাৰ 10 years বস্তুটোৱে বহুত বেছি পিক ল'ব যিটো বস্তু আমেৰিকাত হৈ আছে বৰ্তমান MMA আৰু মাৰ্চিয়েল আৰ্টছৰ মাজত ডিফাৰেঞ্চটো কি বাৰু MMA মানে মিক্স মাৰ্চিয়েল আৰ্টছ বেলেগ বেলেগ মাৰ্চিয়েল আৰ্টছৰ মিক্স আপটো MMA যেনেকৈ ইয়াত মেইনলি থাকে 3টা এটা মুৱাই থাই থাকে ৰেচলিং থাকে আৰু BJJ এই 3টা বস্তু থাকে মুৱাই থাইৰ ভিতৰত বক্সিঙো পৰি যায় বক্সিংটো ইম্পৰ্টেণ্ট আৰু এই 3টাৰ মিক্স আপ হয় কাৰণ নি থাকে এলব' থাকে খালি হেডবাটটো নাথাকে মাথাই দি এনেকৈ মাৰি দিব নোৱাৰে আৰু চকিং থাকে ৰেচলিং থাকে ষ্টেণ্ড আপ ৰেচলিং থাকে গ্ৰাউণ্ডত পৰাৰ পিছতো ফাইটটো কণ্টিনিউ হৈ থাকে তো তেনেকৈ মিক্স মাৰ্চিয়েল আৰ্টটো সেইটো বস্তুক কয় মিক্স মাৰ্চিয়েল আৰ্টছক কেৰিয়াৰ হিচাপে ল'ব পৰা পৰিস্থিতি এটা আহিছেনে বাৰু অসমত এতিয়া নিশ্চয় আহিছে মই নিজে কেৰিয়াৰ হিচাপে লৈছোঁ আৰু মই নাভাবোঁ নিজকে ষ্টুপিড বুলিতো নাভাবোঁ নিজকে মোৰো কিবা এটা ভিজন আছে মোৰ নিচিনা আৰু বহুত তেজাল ল'ৰা আছে গুৱাহাটীত অসমত যিয়ে এইটো বস্তুৰ প্ৰতি আকৃষ্ট আৰু নৱপ্ৰজন্মক এই বস্তুটোৱে সহায় কৰিব নিজৰ বিল্ড আপত কেৰেক্টাৰ বিল্ড আপত পাৰ্চনেলিটি ডেভেলপমেণ্ট এইটোত সহায় কৰে বেড হেবিটছৰ পৰা তেওঁলোকক আঁতৰাই ৰখাটো সহায় কৰে নিশ্চয় নিশ্চয় মানে এটা সময়ত যিটো সময়ত মোৰ লগৰ ল'ৰাবিলাক একদম মদ খায় ভাং খায় মানে চবেই সেইবিলাকতে পইচা উৰায় সেই সময়ত মোৰ চিন্তাটো আছিল যে মই কেনেকৈ ছাপ্লিমেণ্ট কিনো নিজৰ এনহেঞ্চ কৰিবলৈ মই পইচাটো কেনেকৈ বচাওঁ নিজৰ ছাপ্লিমেণ্টখিনিত ইনভেষ্ট কৰোঁ বা খেলৰ কাৰণে মই যাব লগা হয় তাতেও খৰচ হয় সেই পইচাখিনি মোৰ সেইখিনিত ছেভ হৈ যায় মোৰ বাকীখিনিৰ প্ৰতি আকৃষ্টতা নহ'লে আৰু সেই সময়ত মোৰ এটা কনফিডেঞ্চ এনেকুৱা আছিল যে মোৰ লগত বহি থকা গোটেইখিনি ল'ৰাক মই অকলে মাৰি দিম সেই কনফিডেঞ্চটো থাকিলে মই সিহঁতে একচুৱেলি মদটো কি হয় বা যিকোনো ধৰণৰ নিচাটো কি হয় ইটছ এন এস্কেপ আপোনাৰ নিজৰ কনফিডেঞ্চটোক বঢ়াবলৈ বস্তুটো খায় মানে আপোনাৰ মনটো বেয়া লাগি আছে বা ফূৰ্তি কৰিব মন গৈছে নিজৰ পৰা ফূৰ্তিটো নহয় ন বস্তুটো সেইটোতো এটা ছাবষ্টেঞ্চ বেছ ফূৰ্তি মই যেতিয়া বহু মোৰ লগৰকেইটা যিকেইটাই মানে খাই থাকিছিল আগতে তো সিহঁতৰ মাজত মোৰ কনফিডেঞ্চটো অলৰেডি থাকেই আই এম কেপেবল তো মোৰ সেইখিনিৰ প্ৰতি আকৃষ্টতা নহয় তোমালোকে খোৱা মোৰ মই নিজৰ ডপামিন নিজে লৈ আছোঁ আল্টিমেটলি ডপামিনটো মই নিজৰ পৰা নেচাৰেলি মদ খাই যিটো ছেটিছফেকশ্যন পায় তেওঁলোকে সেই ছেটিছফেকশ্যনটো আপুনি MMAৰ পৰা পাই আছে এতিয়া হয় এতিয়াৰ কথা নকওঁ মই যেতিয়া যিখিনি সময়ত মানে একদম চবতকৈ বেছি পিকত থাকে ন সেইখিনি সময়তে মানুহে ধৰে মানে বটলটো সেই সময়টো মই পাৰ কৰি দিলোঁ সেইটো সময়তে মানুহ ৱেষ্টেজত গুচি যায় তো সেইটো ক্ষেত্ৰত MMA খুব সহায় কৰে নৱপ্ৰজন্মক MMA চাকৰিৰ ক্ষেত্ৰত সহায় কৰিব পাৰে নেকি বাৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰততো বৰ্তমান সহায় কৰিব পৰা মানে নাই তেনেকুৱা MMAত কিন্তু ব্যক্তিগত খণ্ডৰ বহুত তেনেকুৱা ইনষ্টিটিউট খুলিছে যেনেকৈ মোৰ জিমতে আমাৰ প্ৰায় 12গৰাকী এমপ্লয়ী আছে আৰু তেওঁলোকৰটোতো জীৱিকা MMAৰ ওপৰতে ডিপেণ্ডেণ্ট তো তেনেকৈ ক'ত আছে আপুনি এবাৰ কৈ দিব মোৰ বৰ্তমান 2খন আছে নামটো একেই আমাৰ এটা ব্ৰেণ্ডিং ষ্টাৰ্ট কৰিছোঁ লিগেচি কম্বেট বুলি হয় এখন আছে কমাৰ্চত এখন বৰবাৰী গুৱাহাটীতে বৰ্তমান 2খন বৰ্তমান এক্সপেণ্ড কৰা নাই কাৰণ আমি
খেল হিচাপে বস্তুটো প্ৰমোট কৰিব বিচাৰি আছোঁ আমাৰ নতুন এটা ইভেণ্ট ওলাই আছোঁ ষ্টাৰ্ট কৰিছোঁ ৰাংফাই বুলি ৰাংফাই 1.0 ৰাংফাই নামটো হ'ল আপোনাৰ আহোম টাই আহোম শব্দ ৰাংফাইৰ মিনিংটো হৈছে বেটলফিল্ড ফায়াৰ মানে যুদ্ধৰ জুই এইটো প্ৰপাৰ টাই লেংগুৱেজত ৰাংফাইৰ মিনিং এইটো আৰু ইয়াতে আমি ফ'কাছ ৰাখিছোঁ নৰ্থ ইষ্টৰ প্লেয়াৰ্ছখিনি আমাৰ যোনটো প্ৰফেচনেল গেম হ'ব তাত আমাৰ নৰ্থ ইষ্টৰ যিখিনি প্লেয়াৰ থাকিব তাৰ এগেইনষ্টত আমি বাহিৰৰ ল'ৰা আনিম নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ এতিয়া আমি তাৰ কাৰণে ট্ৰায়েল পাতি আছোঁ 24 তাৰিখে 24 জানুৱাৰীত 24 জানুৱাৰীৰ পৰা হয় আচ্ছা হয় মানে তেওঁলোকক এখন প্লেটফৰ্ম দিব বিচাৰিছোঁ আমাৰ কালচাৰটোক ৰিপ্ৰেজেণ্ট কৰি সেইকাৰণে আমি যিহেতু আহোম আমাৰ ৰুলাৰ আছিল অসমৰ বহুত দিনলৈকে তো সেই কালচাৰটোক ৰিপ্ৰেজেণ্ট কৰি আমি নামটো তেনেকৈ ৰাখিছোঁ আৰু আমাৰ এটা প্লেনিং আছে যে আমি যেনেকৈ বাহিৰত বেল্ট দিয়ে আমি হেংদাং দিম বেল্টৰ জেগাত হেংদাম দিম যোনটো আপোনাৰ আহোমৰ ট্ৰেডিশ্যনেল ছৰ্ড হয় তো সেইটো বস্তু আমি এজ এ টাইটেল অফাৰ কৰিম যিটো ফুকনক দিছিল আগতে ৰজাই সেইটো আমি তেনেকুৱা এটা প্লেনিং আছে প্ৰফেচনেল ফাইটত আচ্ছা লিগেচি কম্বেট আন জিমতকৈ কি ডিফাৰেণ্ট বাৰু এইটো অকণমান ক'বনে মানে কি ছাৰ্ভিচ প্ৰভাইড কৰে আপোনালোকে হয় আমাৰতো আমাৰ MMA হয় ইয়াতে বক্সিং থাকে মুৱাই থাই থাকে ৰেচলিং থাকে BJJ থাকে BJJ মানে ব্ৰাজিলিয়ান জিউ-জিটছু তো গ্ৰাউণ্ডত পৰাৰ পিছত কেনেকৈ ফাইট কৰিব লাগে সেই বিষয়ে শিকোৱা হয় বেলেগ জিমতকৈ বেলেগ বুলি আমি ক'ব নাযাওঁ কিন্তু চবৰে নিজৰ নিজৰ টেকনিক সকলো জিমেই নিজৰ ক্ষেত্ৰত তেওঁলোক ইউনিক তেওঁলোকৰ নিজৰ টেকনিকেল এডভান্টেজ ডিছএডভান্টেজ থাকে আমাৰ এডভান্টেজ আছে আমাৰ ষ্ট্ৰাইকিং ভাল ষ্ট্ৰাইকিঙত আমাৰ ল'ৰাখিনি খুব ভাল আৰু আমাৰ ক্লাছেছবোৰ তেনেকুৱাই হয় মানে 1.5 ঘণ্টাৰ আমাৰ ছেশ্যন থাকে 1 ঘণ্টা আপোনাৰ ফিটনেছ যিখিনি আমাৰ ফাংচনেল ট্ৰেইনিং থাকে সেইখিনি হয় কণ্ডিশ্যনিং তাৰপিছত স্কিল হয় বাকীখিনি টাইম স্কিল হয় আৰু ফাইটাৰ যিখিনি টীম আছে সেইখিনিক বেলেগকৈ শিকোৱা হয় ফাইট টীমটো বেলেগ সেইটো দুপৰীয়া কৰা আমি তো তেনেকৈ যিসকলে MMA নকৰি মানে জেনেৰেল জিমত যাব বিচাৰে তেওঁলোকে আজিকালি এইটো ট্ৰেণ্ডত চলি আছে মানে জিম বস্তুটো এইটো পুৰণা হৈ গ'ল এইটো কনচেপ্ট কাৰণ ইমান ডাঙৰ দেহাটো বনাই ইমান মস্ত ফুলা বডিটো লৈ পেলাই এইটো প্ৰেক্টিকেল নহয় ন আজিৰ দিনত প্ৰেক্টিকেল নহয় এখন আজি পাৰ্কিঙৰ ইমান প্ৰব্লেম সৰু গাড়ী আমি এতিয়া ডাঙৰ গাড়ী ল'বলৈ দিগদাৰ সৰু গাড়ীত বহিবই নোৱাৰে কিছুমান মানুহ এতিয়া জিমনিখনতে বহিব নোৱাৰে বহুত বডি বিল্ডাৰ মানুহবোৰ তো আল্টিমেটলি যিমান চাইজটো সৰু হয় মানুহৰ ছাৰ্ভাইভেল কেপাচিটিটো সিমান বেছি হয় তো ফিটনেছত মানুহখিনি বেছি ইণ্টাৰেষ্টেড ফিটনেছ ইজ ৱে ডিফাৰেণ্ট দেন বডি বিল্ডিং ফিটনেছ বুলি কওঁতে এটা কথা মনলৈ আহিছে মানে জিমত যোৱাৰ কাৰণে কিবা বয়স নিৰ্দিষ্ট থাকে যে 40 বছৰ হ'লে জিমত যাব নোৱাৰে নাথাকে তেনেকুৱা নাথাকে জিমৰ ৱৰ্কআউটটো বেলেগ ধৰণৰ ৱৰ্কআউট তাতে আপোনাৰ মেইনলি ফ'কাছ হয় হাইপাৰ ট্ৰফি আমাৰ ফ'কাছ হয় হাইপাৰ প্লাছিয়া আমি এণ্ডিউৰেঞ্চত ফ'কাছ কৰোঁ মানে আপোনাৰ সিহঁতি এচেণ্ট্ৰিক কনচেণ্ট্ৰিক এই ধৰণৰ ৱৰ্কআউটবিলাক জিমত হয় আমাৰ হয় আইচ'মেট্ৰিক এক্সপ্ল'চিভ এচেণ্ট্ৰিক কনচেণ্ট্ৰিক মানে এইটো এচেণ্ট্ৰিক মুঠি এনেকৈ ডাঙাটো কনচেণ্ট্ৰিক চৰি আৰু এৰি দিয়া ৰিলিজ কৰাটো এচেণ্ট্ৰিক হোল্ডিং কৰাটো হ'ল আইচ'মেট্ৰিক আপুনি ধৰক প্লেংক কৰিছে প্লেংকটো এটা আইচ'মেট্ৰিক এক্সাৰচাইজ আপুনি জাম্প কৰিছে সেইটো হ'ল এক্সপ্ল'চিভ এক্সাৰচাইজ কনচেণ্ট্ৰিক মানে যেতিয়া আপুনি কনচেনট্ৰেশ্যন কৰিছে এৰি দিয়াটো এচেণ্ট্ৰিক তো সেই দুটা জিমত হয় এই বস্তুটো জিমত হয় কিন্তু এইটো বস্তুৱে আপোনাৰ হাইপাৰ ট্ৰফি মানে আপোনাৰ চেলবিলাক যিবোৰ আমাৰ ফাইবাৰ আছে ফাইবাৰবোৰ ফাটাই আকৌ তাতে নিউট্ৰিশ্যন দি ফুলাই দিয়ে ফাইবাৰবিলাক আমাৰ ফাইবাৰ কমপ্লিট ব্ৰেকডাউন লাগে যাতে আমাৰ এণ্ডিউৰেঞ্চটো বাঢ়ে মানে যেতিয়া আপুনি হোল্ডিং দিব ফাইবাৰবোৰ কমপ্লিটলি এক্সজষ্ট হয় ফাটে ভিতৰত মাইক্ৰ' টিয়াৰ হয় তাতে নিউট্ৰিশ্যন পোৱাৰ পিছত নিউ ফাইবাৰ ডেভেলপ হয় আমাৰ ৱৰ্কআউটটোত আমি বিশ্বাস কৰোঁ যে আমাক এণ্ডিউৰেঞ্চ বেছি দৰকাৰ পাৱাৰতকৈ আৰু এক্সপ্ল'চিভনেছ লাগে হঠাৎ ৰিয়েকশ্যন টাইম বহুত ফাষ্ট হ'ব লাগে আমাৰ এই গেমটোত তো আমি এক্সপ্ল'চিভনেছত বিশ্বাস কৰোঁ যিটো কাৰণে আমাৰ যিখিনি MMA কৰা মানুহ আছে তেওঁলোকৰ বুঢ়া বয়সলৈকে হাড়ৰ জইণ্টছবিলাক ভাল হৈ থাকে যিখিনিয়ে মানে খেলি থকা নাই খেলততো ইঞ্জুৰি হ'বই খেল নাথাকাখিনিৰ জইণ্টছবোৰ ভাল থাকে কাৰণ আমাৰ ফ'কাছ থাকে টেণ্ডেন্সটো মজবুত কৰাত আমাৰ জইণ্টবোৰ মজবুত কৰাত সেইবোৰত আমাৰ বেছি ফ'কাছ থাকে কাৰণ ৱৰ্কআউটটো সেইটোৰে হয় আৰু জিমৰ ক্ষেত্ৰত কি হয় তেওঁলোকে মাচেল বিল্ডআপত ফ'কাছ কৰে তো মাচেলটো ইমান ডাঙৰ হৈ যায় জইণ্টে ল'ব নোৱাৰা হৈ যায়
আপোনাৰ টেণ্ডনখিনি ইমান মজবুত নাথাকে সেই মাচলটো হোল্ড কৰিব পৰাকৈ তো পটককৈ ডাঙৰ হৈ যায় দেহাটো কিন্তু পটককৈ সৰু হৈ যায় আৰু যদি এৰি দিয়ে মানুহটো শকত হৈ যায় জইণ্টছৰ প্ৰব্লেম ষ্টাৰ্ট হয় যিখিনি স্পেচিয়েলি মই সেইখিনি ল'ৰাৰ কথা কৈছোঁ যিখিনি ষ্টেৰইডত মানে থাকে জিমত যোৱা বহুত ল'ৰা ছোৱালীৰ মানে শেহতীয়াভাৱে হাৰ্ট এটেক হৈছিলে দেখিবলৈ পোৱা গৈছে এইটো কিহৰ কাৰণে হয় বুলি ভাবে বহুত কাৰণ আছে বহুত কাৰণ থাকিব পাৰে কাৰণ অকল জিমত গ'লে হাৰ্ট এটেক হ'ল বুলি নহয় জিমত যোৱাটো একো বেয়া কথা নহয় হাইপাৰ ট্ৰফি হওক হাইপাৰ প্লাছি হ'ল বোথ আৰ গুড ফৰ ইয়ৰ হেল্থ কিন্তু আপোনাৰ ছাবষ্টেঞ্চ ইউজ বহুত হয় জিমত সকলোকে বডিটো 3 মাহতে লাগে কোনেও 3 বছৰ বডি বনাব লাগে বুলি ক'লে 3 বছৰলৈকে অপেক্ষা নকৰে তো এতিয়া ছাবষ্টেঞ্চ ইউজটো বহুতে জানে নাজানে কিছুমানে গাইডত কৰে কিছুমানে গাইডেঞ্চ নাথাকে আৰু গাইডনো কাক লয় গাইডো এটা বেলেগ এটা ট্ৰেইনাৰে হ'ব যিখিনিৰ কোনো ধৰণৰ এনেকুৱা এডুকেশ্যন নাই নহয় ডক্টৰ নহয় ন তেওঁলোক যে এনেকুৱা ইনজেক্টেবল বস্তু এটা প্ৰেছক্ৰাইব কৰিব পাৰিব তেওঁলোকৰ নিজৰ এক্সপিৰিয়েঞ্চ মতে কিবা এটা ক'ব এনেকৈ এনেকৈ বডিটো বনি যাব সেইটো মতে কয় ছাইড এফেক্ট কি আছে নাজানে ৰিচাৰ্চে নাই একো আজিকালিতো হাতত মানুহৰ চবৰে হাতত গুগল আছে মোবাইল আছে চাই ল'ব পাৰে কিন্তু সেইবোৰৰ ৰিচাৰ্চে নাই ডাইৰেক্ট গৈ কিবা এটা ইনজেক্টেবল দি দিব লৈ ল'ব তাৰ ওপৰত তাতে যিখিনি প্ৰিকশ্যন ল'ব লাগে ছাপ'জ আমাৰ এতিয়া কিছুমান প্ৰফেচনেল প্লেয়াৰ্ছ আছে তেওঁলোকে চিটিং হিচাপে বহুতে লয় কিন্তু সিহঁতে থাকে গাইডেঞ্চত সেইটো চিটিঙে হয় ষ্টেৰইড ইজ চিটিং ইন আ গেম কিন্তু সিহঁতি লয় গাইডেঞ্চত যিবোৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ সিহঁতি প্ৰপাৰ গাইডেঞ্চত লয় আনডিটেক্টেবল কেনেকৈ হ'ব পাৰি সেইবোৰো চায় লগত আপোনাৰ হেল্থটো কেনেকৈ এডভাৰ্চ এফেক্ট কেনেকৈ নহ'ব হেল্থত সেইখিনিও ধ্যান ৰাখে কিন্তু আমাৰ ল'ৰাখিনি এতিয়া ষ্টেৰইডটো মাৰিব ৰাতি গৈ মদটো খাই দিয়ে দুপৰীয়া টাইমত বাৰ্গাৰ এটা খাই দিব তাৰপিছত আজিকালি ড্ৰাগছৰ খুব এইবিলাক চলি আছে ন ট্ৰেণ্ডিঙত আছে জেনজিজৰ মাজত ড্ৰাগছটো খুব পপুলাৰ তো সেইবিলাকত এফেক্টেড তো সেইটো কাৰণে হাৰ্টত অভিয়াছলি কাৰ্ডিয়েক এৰেষ্ট হোৱাটো স্বাভাৱিক বহুতৰ হৈছে শুনামতে মই যিমান পাৰোঁ ডিম'টিভেট কৰোঁ মানুহক এই বিষয়ে যে ছাবষ্টেঞ্চ এবিউজটো বেয়া সেইটো বস্তু মানে একদম থাম ৰুল হিচাপে ল'ব লাগে শাকিল ইনজাম এনেকুৱা এজন MMA ফাইটাৰ যিয়ে ইণ্ডিয়ান আৰ্মিকো ট্ৰেইনিং কৰিছে চ' সেই ট্ৰেইনিঙৰ বিষয়ে আপুনি এক্সপিৰিয়েঞ্চটো অকণমান ক'ব যদি পাৰি যিমানখিনি পাৰি আৰু ক'বলৈ হয় ট্ৰেইনিংটো কৰালোঁ বহুতকেইটা কেম্প কৰাইছোঁ আমাৰ গাৰৱাল ৰেজিমেণ্ট কুমাও ৰেজিমেণ্ট মাদ্ৰাজ আমাৰ অসম ৰেজিমেণ্টৰ বাহিৰে বাকী বহুতকেইটা ৰেজিমেণ্টৰ মোৰ আণ্ডাৰত কৰিছে বিহাৰ ৰেজিমেণ্ট গোৰ্খাও আছিলে তেনেকৈ মিক্স আপ হৈ থাকে SF-খিনি আহে কেতিয়াবা NSG আহে 2-এজন সকলোৰে আইডেণ্টিটি মোকো জনোৱা নহয় এই মিক্স আপ হৈ থাকে গ্ৰুপবিলাক বেচিকেলি তেওঁলোকক কি শিকোৱা যায় মানে তেওঁলোকক মই আনআৰ্ম কম্বেটটো শিকাওঁ হয় আনআৰ্ম UAC বুলি কয় অস্ত্ৰবিহীন লগতে অস্ত্ৰ ফায়াৰ নকৰাকৈ কেনেকৈ চলাব পাৰি আৰু কিছুমান টেকনিকেলি নন লিথেল ৱেপন কিছুমান থাকে সেইবিলাকতো শিকিব মানে প্ৰেক্টিকেল এপ্ৰ'চ কেনেকুৱা হ'ব লাগে ৱেপন লৈ পেলাই কাৰণ প্ৰেক্টিকেল এপ্ৰ'চটো নাই বিশেষকৈ ৱেপনাৰী ছিষ্টেমত নাই আৰু লগতে হেণ্ড টু হেণ্ড কম্বেটত আমি এটা বেলেগ ছিটুৱেশ্যন ৰিঙৰ ছিটুৱেশ্যনটো বেলেগ হয় আৰু বৰ্ডাৰ ছিটুৱেশ্যনটো বেলেগ হয় বা প্ৰেক্টিকেল লাইফ ছিটুৱেশ্যনটো বেলেগ হয় টেৰাইন বেছ কম্বেটটো বেলেগ হয় সেইবোৰ ছিটুৱেশ্যনত কেনেকৈ এস্কেপ কৰিব পাৰি কেনেকৈ ছাৰ্ভাইভ কৰিব পাৰি সেই বিষয়ে মই অলপ তেওঁলোকৰ লগত ডিছকাছ কৰোঁ আচ্ছা এইবিলাক জেনেৰেলি কিমান মাহৰ হয় মানে কিমান দিনৰ হয় মই প্ৰায় একমাহ মানৰ কাৰণে যাওঁ এমাহ মানৰ কাৰণে যাওঁ এমাহকৈ বেলেগ বেলেগ টাইমত বেলেগ বেলেগ কেম্প কৰোঁ এইটো আপোনাৰ মানে আপোনাক কি ধৰণে কেনেকৈ তেওঁলোকে মানে ইনভাইট কৰিলে সেইটো ময়ো ভালকৈ নাজানো কিয় ইনভাইট কৰিলে বহুত দিনৰ পৰা প্ৰায় 1 বছৰমানৰ পৰা তেওঁলোকে মোৰ কণ্টেক্টত আছিল 2018ত তাৰ পৰা আহিলে 2-এজন আহিলে মোৰ তেতিয়া জিম খুলিছিলোঁ মই 17ত জিম খুলিছোঁ তাতে আহি মোৰ লগত কথা চথা পাতিলে মোৰ আণ্ডাৰত 2 দিনমান ট্ৰেইনিঙো কৰিলে আকৌ গ'ল আকৌ আহে তেনেকৈ তেওঁলোকে মোৰ ওপৰত এটা ৰেকি ৰাখিছিল প্ৰায় এবছৰমান তাৰপিছত ফাইনেলি যেতিয়া ইণ্ডো চাইনাৰ হেণ্ড ইন হেণ্ড ট্ৰেইনিং হৈছিল লাষ্ট হেণ্ড ইন হেণ্ড ট্ৰেইনিং তাৰপিছত আৰু হেণ্ড ইন হেণ্ড হোৱা নাই ইণ্ডো চাইনাৰ ট্ৰেইনিং হোৱা নাই জইণ্ট ট্ৰেইনিং হোৱা নাই জইণ্ট এক্সাৰচাইজ তো মোৰ সৌভাগ্যক্ৰমে মোক সেই প্ৰগ্ৰেমটোৰ যিখিনি মানে আমাৰ ইণ্ডিয়ান আৰ্মিৰ পাৰফৰ্মেঞ্চ আছিলে এবাউট UAC সেইটোৰ কাৰণে মোক মাতা হ'ল আৰু তাত চাইনিজ মাৰ্চেল আৰ্টছৰো ইনফ্লুৱেঞ্চ দিবলৈ ক'লে
তো তেনেকৈ মই তেওঁলোকৰ লগত কানেকশ্যনত আহিলোঁ তাৰপিছত বেলেগ বেলেগ ঠাইত মাতি থাকিলে বেলেগ বেলেগ জেগাত যোৱা বছৰ আপুনি অসম আৰক্ষীৰ যিটো কমাণ্ডো অসম পুলিচৰ যোৱা বছৰ নহয় তাৰ আগৰ বছৰ হ'ব চাগে তেওঁলোককো আপুনি মানে ট্ৰেইনিং কৰিছিলে হয় 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 এইটো কেনেকুৱা এক্সপিৰিয়েঞ্চটো বাৰু অমিত শ্বাহো আছিলে অনুষ্ঠানটোত আপোনাৰ যিটো ডেমনষ্ট্ৰেশ্যন হৈছিলে সৰুসজাই ষ্টেডিয়ামত হয় 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 অমিত শ্বাহ হয় প্ৰথমবাৰ এজন গৃহমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী এনেকৈ পুলিচ কোনোবা এখন ষ্টেটৰ পুলিচৰ পেৰেড চাব আহিছে আচ্ছা এইটো ডাঙৰ কথা প্ৰায় 4,500 ল'ৰা ছোৱালী সেইটো বেটেলিয়নত আছে সেইকেইটা মানে বেটেলিয়ন নহয় সেই বেটছটোত আছিলে আচ্ছা আচ্ছা তো ভাল আছিল এক্সপিৰিয়েঞ্চটো ভাল আছিল আমাৰ বৰ্তমানৰ গুৱাহাটীৰ কমিশ্যনাৰ পাৰ্থসাৰথী মহন্ত ছাৰে তেওঁ মোক ৰিকমেণ্ড কৰিলে তেওঁ আৰ্মিত আগতে মই শিকোৱাৰ বাবে তেওঁ বোধহয় এই বিষয়ে গম পালে সেই মৰ্মে তেখেতে ধুনীয়াকৈ মোক বিৰাট ভাল ফেচিলিটিত ৰাখিছিল আৰু খুব ভাল আতিথ্য পালোঁ মই দেৰগাঁও PTC তাতে প্ৰায় ডেৰ মাহে আৰু 1.5 মাহ কৰালোঁ আৰু শ্ব'টো খুব ভাল হৈছে বুলি কৈছে সেইটোৱে ছেটিছফেকশ্যন আৰু MMA লৈ আপোনাৰ ভিজনটো কি বাৰু অসমত স্পেচিয়েলি ভিজনটো MMA চাওক MMA বস্তুটো চৰকাৰী স্পৰ্টছটো নহয় প্ৰথম কথা MMA টো হ'ল আপোনাৰ এটা প্ৰাইভেট স্পৰ্ট ব্যক্তিগত খণ্ডৰ এটা খেলা হয় আৰু চৰকাৰীকৰণ হ'লে বস্তুটো মোৰ মতে বেয়াহে হৈ যাব কাৰণ গ্লেমাৰটো নোহোৱা হৈ যাব MMA ইজ এ গ্লেমাৰ স্পৰ্ট তো মোৰ মতে ব্যক্তিগতভাৱে মানুহে নিজৰ পৰা এই বিষয়ে নিজৰ এটা অনুষ্ঠান ক্ৰিয়েট কৰিব লাগে নিজৰ জিম খোলক চব জেগাই জেগাই বস্তুটো পপুলাৰ হওক তেতিয়া আমাৰ মেইন বেনিফিটটো হ'ল আমি স্পনচৰ পাম এতিয়া ভাল মানুহে ইনভেষ্ট কৰিব বস্তুটো যেনেকৈ ক্ৰিকেটত ইনভেষ্ট হয় যেনেকৈ ফুটবলত ইনভেষ্ট হয় IPLটো $multi-million মানে এটা ইনভেষ্টমেণ্ট হয় তেনেকৈ ISLটো বৰ্তমান ইমান পপুলাৰ নহ'লেও তাতে কিমান ইনভেষ্টমেণ্ট হৈ আছে এজন প্লেয়াৰৰ দৰমহা কিমান এটা ক্লাবত বহুত দৰমহা পায় তো সেই সূত্ৰে আমাৰ MMA প্লেয়াৰখিনি ইমান কমাব নোৱাৰে MMA প্লেয়াৰখিনিৰ কাৰণে ইনভেষ্টমেণ্ট লাগিব ইনভেষ্টমেণ্ট আহিব এনেকুৱা এটা লীগ হ'ব লাগিব ইণ্ডিয়া বেচিছত বৰ্তমান আছে MFN বুলি কিন্তু লীগ ছিষ্টেম নহয় প্লাছ ইনভেষ্টমেণ্ট ইমান নাই এইটো টাইগাৰ শ্ৰফ জেকি শ্ৰফৰ পুতেক টাইগাৰ শ্ৰফতি পাতে তেওঁৰ ৱাইফ জেকি শ্ৰফৰ ৱাইফ তেখেতো ইনভলভ তো আছে গ্লেমাৰ আহিছে সেইটোত গ্লেমাৰটো আছে MFNত কিন্তু ইমান ডাঙৰ হোৱা নাই ইমান ডাঙৰ স্কেলত হোৱা নাই হ'ব চাগে কেতিয়াবা হ'ব আশা কৰিছোঁ হ'ব মাজতে দেখিছিলোঁ SFL বুলি এটা লীগ আছিলে যে SFL বন্ধ হৈ গ'ল ফাইনেন্সিয়েল এটা সেয়া বেকলেছ এটা পালে আৰু লগতে নিজৰ মাজত আমাৰ এতিয়া মানুহবোৰ কেনেকুৱা MMAত যোনবোৰ যায় চব স্পৰ্টছতে তেনেকুৱা অলপ মিলা প্ৰীতি নাই তেনেকৈ চবেই চবকে মানে চবৰে ইগ' প্ৰব্লেম আছে আৰু সেইটোৰ চাইক'লজিটো এনেকুৱা যে যিখিনি MMAত সোমায় সেই ইগ' ক্লাছ হোৱাৰ কাৰণেই সোমায় মানে মাৰ্চেল আৰ্টছ লাইনত যিবোৰ সোমায় তেওঁলোক মই যেনেকৈ ক'লোঁ মোৰ আত্মবিশ্বাসৰ প্ৰব্লেম আছিল কনফিডেঞ্চ মই ইগ'টো আনিবলৈহে মই এইটো ষ্টাৰ্ট কৰিছিলোঁ চবৰে তেনেকুৱা গোটেই মানুহখিনিৰে লাইফ ষ্টৰিটো সেইটোৱে আত্মবিশ্বাস আনিবলৈ ষ্টাৰ্ট কৰি ভাল লাগি যায় তেওঁ এজ এ প্ৰফেশ্যন চুজ কৰে তো লাষ্টত গৈ কি হয় ইগ'টোতো ভিতৰত সোমাই থাকি গ'ল মিলা প্ৰীতি হ'বলৈ দিগদাৰ হৈ যায় এতিয়া মুখে ভাল চবৰে নিজৰ এটা ইগ' কেৰি কৰি আছে তো সেইটো কাৰণে অলপ টাইম লাগিব মানুহখিনি মেচিয়ৰ হ'ব লাগিব চব আমাৰ যিমানখিনি MMA ৰিলেটেড মানুহ আছে সকলোৱে ইউনাইট হৈ যদি কাম কৰে নিশ্চয় বস্তুটো আগবাঢ়িব আৰু আগুৱাই যাব খেলৰ পৰা অকণমান ফালৰি কাটি অকণমান মানে ব্যক্তিগত বিষয়ে অকণমান পাতিব বিচাৰিছোঁ যিহেতু আপুনি কৈছে যে মানে স্কুল বা কলেজীয়া পৰ্যায়ত আপুনি নিজে ডিবেট কৰিছিলে চ' পলিটিক্সক লৈ আপোনাৰ মানে দৃষ্টিভংগীটো কেনেকুৱা পলিটিক্স হয় পলিটিক্সক লৈ বৰ্তমান যিটো পলিটিক্স হৈ আছে সেইটো পলিটিক্স আজি আগতে আমি যেতিয়া মানে পলিটিক্স কৰিছিলোঁ বা পলিটিক্স কৰা নাই মই একজেক্টলি মই ইউনিয়নত আছিলোঁ কলেজ ইউনিয়নত আছিলোঁ এজ এ ডিবেট ছেক্ৰেটাৰী আছিলোঁ আনকণ্টেষ্টেড দিছপুৰ কলেজ আনকণ্টেষ্টেড মোৰ এগেইনষ্টত প্ৰাৰ্থী নাছিলে তো সেইকাৰণে সেই সময়ত পলিটিক্সটো বহুত বেলেগ আছিলে আৰু এতিয়া বস্তুটো
ডাইৰেক্টলি কৈছোঁ যে এতিয়া বস্তুটো ধৰ্ম প্ৰাসংগিক হৈ গৈছে, Okay, ধৰ্মীয় পলিটিক্সটো আছে, মেৰুকৰণ হৈছে। সেইটো বস্তু আমি কেতিয়াও পোৱা নাছিলোঁ। আৰু ধৰ্মীয় পৰিচয় মোৰ মতে বৰ্তমান আমাৰ নিচিনা ল'ৰাকতো দৰকাৰ নাই। আমাক ধৰ্মীয় পৰিচয়ও নালাগে, আমাৰ জাতিগত পৰিচয়ও নালাগে। যদিও মই মুছলমান সমাজৰ পৰা বিলং কৰোঁ, কিন্তু মোৰ কেতিয়াও সৰুৰ পৰা যেতিয়া আপব্ৰিঙিংটো হ'ল, মই ক্লাছ 4-5 মানত মই গম পাইছোঁ মই মুছলিম হয় বুলি। তাকো স্কুলত কোনোবাই তেতিয়া ধৰ্মৰ শিক্ষাটো দিছিল, স্কুলত মানে ধৰ্মৰ পাঠ্যক্ৰমত ধৰ্মৰ চেপ্টাৰটো আহিছিল আৰু ক্লাছ 4ত। তেতিয়া মই ঘৰত আহি সুধিছোঁ মই মুছলিম নেকি? কৈছে মাহঁতি মানে অলপ হেজিটেট কৰি পেলাই ক'লে আৰু মই সৰুৰ পৰা সেইটো পৰিৱেশ পোৱাই নাই। হয়, পৰিচয় মোৰ ধৰ্মীয় পৰিচয় এটাও আছে, কিন্তু সেইটোক লৈ এতিয়া বৰ্তমান ৰাজনীতি হৈ আছে। সেইটো হ'ব নালাগে। আমাৰ অসমৰ পৰিৱেশ তেনেকুৱা কেতিয়াও নাছিলে। আৰু এতিয়া এজন মানুহ যিজনে তেওঁৰ একো নাই, বেলেগ একো পৰিচয় নাই, তেওঁক প্ৰয়োজন ধৰ্মীয় পৰিচয়, তেওঁক লাগে। কিন্তু সেইটোৱে আমাৰ বৰ্তমানৰ সমাজখনো বুজায় কিন্তু যে কিয় হ'ব পাৰিছে ইয়াত। কাৰণ আমাৰ নিজৰ কাম নাই, অভাৱ, আৰ্থিক অভাৱ, শিক্ষাগত অভাৱ। সেইটো কাৰণে মানুহে ধৰ্মৰ কৈ আছে, ধৰ্মৰ পিছত পৰি আছে। আৰু পলিটিক্সটো সেই বিষয়ে কৰিব পৰা সুযোগটো পাইছে পলিটিচিয়ানে। সেইটোৱে। আমি যিহেতু পলিটিক্সৰ কথাটো পাতি আছিলোঁ অকণমান, পলিটিক্স আমাৰ নতুন প্ৰজন্মৰ চিন্তাধাৰাবিলাক খুব বেছি ফাষ্ট, বহুত নতুন তেওঁলোকে চিন্তা কৰে, পৃথক ধৰণে চিন্তা কৰে। চ' পলিটিচিয়ানৰ এপ্ৰ'চটো কেনেকুৱা হোৱা উচিত তেওঁলোকক লৈ, জেনজিক লৈ? তেওঁলোকৰ কি বিষয়ত ইণ্টাৰেষ্ট, সেইটো বস্তু আমাৰ বৰ্তমান এতিয়া মোৰ দেউতাই কিছুমান বস্তু মোৰ বুজি নাপায়, মোৰ মা দেউতাই মোক বুজি নাপায়। মইতো মিলেনিয়েলছ। এইটো কিন্তু খুব চাইণ্টিফিক দেই, যোনটো জেনেৰেশ্যন গেপিং আনিছে। মিলেনিয়েলছ, তাৰপিছত এতিয়া জেন জি চলি আছে, তাৰপিছত জেন আলফা, জেন বিটা ষ্টাৰ্ট হ'ল। তো এইটো খুব চাইণ্টিফিকেলি বনোৱা এটা মানে ছিষ্টেম হয়। তো জেন জিছখিনিৰ সিহঁতৰ ষ্টাৰ্টিং হৈছিল ছ'চিয়েল মিডিয়াৰ থ্ৰুদি, আমি পাইছিলোঁ ইণ্টাৰনেট। তো এতিয়া যিখিনি পলিটিচিয়ান বৰ্তমান ৰুলিঙত আছে, তেওঁলোক তাৰে বহুত আগৰ। তেওঁলোকক জেন এক্স বুলি কোৱা হয়, জেন এক্স বুলি কোৱা হয়। তো জেন এক্সখিনিয়ে এতিয়াৰ জেন জিখিনিৰ লগত মানে তেওঁলোকৰ কি মেণ্টেলিটি, সেইটো এটা আকাশ পাতাল পাৰ্থক্য আছে। তো মোৰ মতে য়ং লিডাৰ্ছ ওলাব লাগে, য়ং লিডাৰ্ছখিনি আহিব লাগে। আৰু স্পৰ্টছত খুব ইণ্টাৰেষ্টেড জেন জিছখিনি, স্পেচিয়েলি এতিয়া মই যেনেকৈ MMA কথাটো ক'লোঁ, গোটেই আমাৰ মেক্সিমাম ক্লায়েণ্টছ জেন জিয়ে হয়। তো যদি এনেকুৱা ধৰণৰ বস্তু প্ৰমোট কৰে, কাৰণ আমিতো কোনো পলিটিচিয়ান বা কোনো ধৰণৰ মানে গভৰ্ণমেণ্টৰ পৰা আমি কোনো ধৰণৰ সহায় কেতিয়াও পোৱা নাই। বাকী স্পৰ্টছত কৰিছে জাষ্ট ফৰ্মেলিটি, কাৰণ সেইবোৰ আগৰ পৰা চলি আছে। বক্সিঙত এতিয়া কৰে, কাৰণ গভৰ্ণমেণ্ট স্পৰ্ট হয়। কিন্তু আমাৰতো গভৰ্ণমেণ্ট নহয় যদিও আমাৰ বস্তুটোত মানে কোনো ধৰণৰ গভৰ্ণমেণ্ট সঁহাৰি নাই। তো এই বিষয়ে যদি অলপ চৰকাৰে মনোযোগ দিয়ে MMA বস্তুটোত, তেতিয়া নিশ্চয় তেওঁলোকক আমাৰ জেন জিৰ প্ৰজন্মটোৱে নিশ্চয় তেওঁলোকক আঁকোৱালি ল'ব, ভাল পাব। তো সেই বিষয়ে অলপ ওপৰৰ লেভেলত চৰ্চা হ'লে ভাল হয়। সেইটোৱে। আচ্ছা, এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি MMA কৰে, MMAত জেনেৰেলি সাধাৰণতে মানুহৰ মনত এইটো কথা মানে সকলোৱে ভাবে আৰু যে মানে শক্তি লাগে, জোৰ লাগে, যিহেতু এইটো মাৰপিটৰ খেল, তেনেকৈ ভাবে। চ' প্ৰেক্টিকেলি কেতিয়াবা তেনেকুৱা আপুনি মানে পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি, যে কোনোবাই আপোনাক জগাইছে, সেইখিনি সময়ত আমি মাৰপিট কৰিব লগা তেনেকুৱা প্ৰেক্টিকেল পৰিৱেশৰ পৰিস্থিতিৰ সন্মুখীন হৈছেনে বাৰু? প্ৰথম কথা, MMAত জোৰ লাগে বস্তুটো, এইটো সঁচা, জোৰটো লাগিবই অবভিয়াছলি। কিন্তু জোৰটো অকল 30% জোৰ, স্কিলটো মেইন হয়। 70% ইটছ অল এবাউট স্কিল। কাৰণ এজন বেমাৰী অৱস্থাত থকা MMA ফাইটাৰেও এজন আনট্ৰেইন মানুহক মাৰি দিব পাৰিব, এনে ডমিনেট কৰি দিব, কাৰণ তেওঁ কমপ্লিটলি আনট্ৰেইন, একো নলেজে নাই ফাইট। এতিয়া ছেইম বস্তু, এতিয়া ক্ৰিকেট খেলা এজন খেলুৱৈ, আপুনি দিন ৰাতি যোনে প্ৰেক্টিচ কৰি থাকে, তেওঁৰ লগত আপুনি এনেই ৰাস্তাত ক্ৰিকেট খেলিব পাৰিব নেকি? নোৱাৰে ন। ছেইম বস্তুটো এইটো প্ৰেক্টিকেলি যদি আপুনি ভাবে, জোৰ বস্তুটো মানে ইমান ইম্পৰ্টেণ্ট নহয় MMA ত ইম্পৰ্টেণ্ট এণ্ডিউৰেঞ্চ, ষ্টেমিনা, সেইটো বেছি ইম্পৰ্টেণ্ট। দ্বিতীয়টো সুধিলে আপুনি মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ। এতিয়া বয়সৰ লগে লগে চেঞ্জ হৈ থাকে মানুহৰ ৰিয়েকশ্যনটো। হয়, আছে, মই সৰু থাকোঁতে এনেকৈ ৰাস্তাই ঘাটে চেলেঞ্জিং পোৱা বস্তুটো, যিকোনো বস্তু যিটো চেলেঞ্জিং হয় মানুহৰ ভাল লাগে। তো যেতিয়া মই চেলেঞ্জিং পাওঁ, আৰু তেতিয়া মৰাৰ ভয় নাই,
বয়স হোৱাৰ লগে লগে মানুহৰ ভয়টো মৃত্যুৰ ভয়টো আহি যায়। বুজি পায় একচুৱেলি ভয় নহয় একজেক্টলি মৃত্যুটো কি হয় বুজি পায় বুজি পায় হয় কাৰণ মানুহৰ প্ৰতি এম্পেথি বাঢ়ি যায় হয় হয় মোৰ মৃত্যু নহয় নিজৰ মৃত্যু নহয় সন্মুখৰ জনৰ প্ৰতি এটা এম্পেথেটিক বাঢ়ি আমি যায়, হয়। মানুহ জন্তুটোৱে তেনেকুৱা আমি মানুহ বেলেগ জন্তুৰ পৰা আমি মানুহ হোৱাৰ মেইন ৰিজনটোৱে সেইটো যে আমি এম্পেথেটিক হয় মানুহে মানুহৰ প্ৰতি এম্পেথেটিক হয় দয়া মৰম আছে আমাৰ দয়া আছে আমাৰ অন্তৰত দয়া আছে দয়া নাথাকিলে আমাৰ কোনো পাৰ্থক্য নাই তো যেতিয়া সেই বস্তুটো বুজা নাছিলোঁ তেতিয়া ভালেখিনি এনকাউণ্টাৰ হৈছিলে ৰাস্তাই ঘাটে ইগ' ছেটিছফাই কৰোঁ নিজৰ আচ্ছা বাকী ল'ৰাখিনি নাজানে ফাইট কৰিব নাজানে কিন্তু যেতিয়া সেইটো বস্তু এটা সময়ৰ পিছত চেলেঞ্জিং ফিল নোহোৱা হৈ যায় অ'কে এটা সময়ৰ পিছত মানে বস্তুটো চেলেঞ্জিং এনেকুৱা নালাগে যে ৰাস্তাৰ ল'ৰাটোৱে মোক কিবা কৰিব পাৰিব তেতিয়া বস্তুটো স্পৰ্টছলৈ শ্বিফ্ট হৈ গ'ল মোৰ অ'কে যেতিয়া মই ৰাস্তাত একো চেলেঞ্জ নাপালোঁ তাত চেলেঞ্জ পাওঁ মই ৰিঙৰ ভিতৰত বা খেলৰ মজিয়াত বেছি চেলেঞ্জিং পাওঁ মানে কিক বুলি কয় যে মানুহৰ কিকটো চেঞ্জ হৈ গ'ল অ'কে কিন্তু হৈ যায় কেতিয়াবা অকস্মাতে আৰু প্ৰয়োজন কেতিয়াবা সৰু ল'ৰা এটাই কিবা এটা কৰি দিলে সিহঁতৰতো গ্ৰুপ আজিকালি যিবোৰ গ্ৰুপত আহে গ্ৰুপ লৈ আহে তাৰ পৰা আপুনি বাচি আহিব লাগিব কাৰণ সিহঁতিতো নাজানে আপোনাৰ কোন হয় মোৰ পৰিচয়টো নাজানে মই কোন হয় কি কৰোঁ তাৰ পৰা বাচি আহিবলৈ নিশ্চয় এই বস্তুটোৱে মোক সহায় কৰে অ'কে যে মই এটলিষ্ট ফাইটিং স্কিলখিনি আছে মোৰ প্ৰপাৰ টাইমত মই ৰিয়েক্ট কৰিব পাৰিম মই নিজক ডিফেণ্ড কৰিব পাৰিম মই বিশ্বাস কৰোঁ যে কাৰো যাতে ইনজুৰি নহওক হয় কোনোবাই নিজৰ ইগ' ছেটিছফাই কৰিবলৈ ইজনে সিজনক মাৰপিট নকৰক আত্মৰক্ষাৰ কাৰণে কৰক হয় আত্মৰক্ষাৰ কাৰণে বেছি দীঘলীয়া মাৰপিট দৰকাৰ নাই আত্মৰক্ষাৰ কাৰণে ডিপেণ্ড কৰিব আপুনি ইগ'টো ছেটিছফাই কৰি ল'ব পাৰে যদি আপোনাৰ ৰিজন আছে অ'কে এনাফ ৰিজন যদি আপুনি এতিয়া মোৰ পৰিস্থিতিটো এনেকুৱা হ'ল যে কোনোবা এজন উইক মানুহ এজনক কোনোবাই হেৰাছ কৰি আছে তেওঁক মই বচাব লাগে অ'কে সেইটো সময়ত মই তেওঁক নিশ্চয় সহায় কৰিম তেতিয়া সেই যোনে হেৰাছ কৰিছে তেওঁক মই নিশ্চয় সহায় কৰিম মানে নিশ্চয় সেই হেৰাছ কৰা মানুহখিনিৰ লগত মই যুঁজিম যুঁজিব হয় কিন্তু জাষ্ট মোক কিবা এটা কথা ক'লে মোক জোকালে সেইটো মোৰ কাৰণে এনাফ কাৰণ নহ'ব হয় মই উল্টা দম এটা দিম মোক জোকাইছে মই জোকাম তাক সেইটোৱে প্ৰেক্টিকেল কথা আৰু এক্সট্ৰিম লেভেলত নাযায় এক্সট্ৰিম লেভেলত যাম যদি যায় মোৰ লগত যদি আহে জোকোৱাৰ পিছত তাৰ ইগ' হাৰ্ট হৈ গ'ল তাৰপিছত মোৰ ওচৰলৈ আহিলে তেতিয়া যাম প্ৰথমতে ধাক্কা ধাক্কি হয় প্ৰেক্টিকেল সেইটোৱে ন ধাক্কা ধাক্কি হ'ব মুখামুখে তৰ্কতৰ্কি হ'ব 1-2 থাপ্পৰ চলিব তাৰপিছতহে মাৰপিট বহুত দূৰ নহয় প্ৰায়ভাগ মানুহে সেই দমাদমিতে শেষ কৰি গুচি যায় কাৰণ মাৰপিট হোৱাটো ইটছ আ ক্ৰিমিনেল অফেন্স ব্ৰাউলিঙত পৰি যায় মই বৰ্তমান ল পঢ়ি আছোঁ সেইকাৰণে এইবিলাক ক্ষেত্ৰত অলপ মানে ফ'কাছ ৰাখোঁ অ'কে ল পঢ়ি আছে আপুনি এতিয়া মই এতিয়া ল'ত জইন কৰিলোঁ ৰিচেণ্টলি ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম দিলোঁ ল'টো খুব ইণ্টাৰেষ্টিং মই ইণ্টাৰেষ্ট পাওঁ আৰু মই ভাবোঁ এইটো বস্তু মোক হেল্প কৰিব MMA কেৰিয়াৰটো গ্ৰ' কৰাটো লয়ে মোক হেল্প কৰিব সহায় কৰিব আচ্ছা কেনেকৈ বাৰু মানে MMA বস্তুটো গ্ৰ' কৰিবলৈ লিগেল বহুত টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকে ন আচ্ছা আচ্ছা তো কাৰণ এতিয়ালৈকে লিগেলিটি ইছ্যুজো বহুত আছে MMA আচ্ছা তো সেইবিলাক বস্তু আমি ডেভেলপ কৰিব পাৰিম আৰু ল'টো বহুত ইম্পৰ্টেণ্ট মানুহৰ জীৱনত সেইটো কাৰণে ল'টো ষ্টাৰ্ট দিলোঁ মই ঠিক ঠিক আচ্ছা ছেল্ফ ডিফেন্স বুলি আপুনি অকণমান আগতে কৈছিলে মহিলাসকলক ছেল্ফ ডিফেন্সৰ খুব বেছি প্ৰয়োজন হৈ পৰিছে এতিয়া বৰ্তমান যুগত চ' MMA ছেল্ফ ডিফেন্সৰ এটা মাধ্যম হ'ব পাৰেনে বাৰু MMA বস্তুটো কমপ্লিটলি ফাইটৰ কাৰণে এইটো ছেল্ফ ডিফেন্স বুলি ছেপাৰেটকৈ শিকিব যোৱা বস্তু নহয় হয় MMAটো মানে ছেল্ফ ডিফেন্সটো কৰিব পৰা যায় থ্ৰু MMA কিন্তু MMAটো এটা কমপ্লিট ফাইট ছিষ্টেম আচ্ছা আচ্ছা কিন্তু মই যদি প্ৰেক্টিকেলি যদি এডভাইচ দিব লাগে কাৰোবাক মই ক'ম পেপাৰ স্প্ৰেৰ ওপৰত একো ছেল্ফ ডিফেন্স ৱেপন নাই আচ্ছা আচ্ছা পেপাৰ স্প্ৰেটো যিকোনো জেগাত কেৰি কৰিব পাৰি পকেটত ল'ৰা হওক বা ছোৱালী হওক পেপাৰ স্প্ৰে চবেই কেৰি কৰিব পাৰি হয় হয় কিবা এটা মমেণ্টত এনেকুৱা এটা ছিটুৱেশ্যন হ'লে আপুনি পেপাৰ স্প্ৰেত বহুত কেইজন মানুহক হেণ্ডেল কৰি ল'ব পাৰে আচ্ছা আৰু সেইটো মই প্ৰেক্টিকেলি মোৰ লগত এক্সপিৰিয়েঞ্চ এটা আছে পেপাৰ স্প্ৰেত তো সেইটো কাৰণে মই ক'ব পাৰোঁ যে পেপাৰ স্প্ৰে বহুত বেছি হেল্পফুল আপুনি নাকলছ ৰাখিলেও লাভ নাই আপুনি বন্দুক ৰাখিলেও এক্সট্ৰিম হৈ যাব হয়নে তো পেপাৰ স্প্ৰেটো বহুত ইম্পৰ্টেণ্ট পেপাৰ স্প্ৰে প্ৰত্যেকগৰাকী ছোৱালীৰ হাতে হাতে পেপাৰ স্প্ৰে হ'ব লাগে এক্সপিৰিয়েঞ্চৰ কথাটো যে ক'লে অকণমান ক'ব পাৰিনে বাৰু মানে মোৰ এবাৰ হৈছিলে পেপাৰ স্প্ৰে মই এগৰাকী বান্ধৱীক গিফ্ট দিবলৈ পেপাৰ স্প্ৰেটো ৰাখি থৈছিলোঁ আচ্ছা মই তাৰ বাৰ্থডে আছিলে মই তেনেকৈ ধৰণে অলপ বেলেগ ধৰণৰ গিফ্টবোৰ দিওঁ কেতিয়াবা তো পেপাৰ স্প্ৰেটো ৰাখি থওঁতে মোৰ এনেকুৱা এটা পৰিস্থিতি হ'ল য'ত মই ইউজ কৰিবলগীয়া হ'ল
সেইদিনাখন মোৰ ৰিয়েলাইজ হ'ল যে পেপাৰ স্প্ৰেডকৈ ওপৰত একো নহয় আমাৰ ৰাস্তাৰ কাৰণে MMতকৈ ওপৰত মানে MMতকৈ ওপৰত মাৰপিট কৰিবলগীয়া নহ'লে পেপাৰ স্প্ৰেড কি মাৰিলে এইটো এইবোৰ চিঞৰ বাখৰ ষ্টাৰ্ট হৈ গ'ল তাৰপিছত আৰু ওলাই দিলোঁ আৰু তাৰ পৰা মানে দমাদমিতে ধাক্কা ধাক্কি হওঁতে পেপাৰ স্প্ৰেটো মই মানে হঠাৎ ভাবিলোঁ যে পেপাৰ স্প্ৰেটো ইউজ কৰি চাওঁচোন কি হয় কিমান বেছি সেয়া তাৰপিছত বহুত বেছি পেইনফুল মানে চকুৱে টকুৱে যেতিয়া সোমাই বিৰাট জ্বলে আৰু লিথেল নহয় বস্তুটো তেওঁৰ ইমান বিশেষ ক্ষতি হোৱা নাই অলপ সময়ৰ কাৰণে তেওঁ এনেকুৱা চকু অলপ নহয় ভালেখিনি সময়ে হৈ যায় আৰু চকুৱে টকুৱে ধৰে একো দেখা নাপায় তো তেওঁ আৰামছে ষ্টেবল হৈ গ'ল আৰু ময়ো তাৰ পৰা ওলাই আহিলোঁ কাজিয়া নহ'ল আত্মৰক্ষাৰ কাৰণে বেষ্ট হয় তো সেইটো কাৰণে পেপাৰ স্প্ৰেড এজন নহয় বহুত কেইজনৰ লগত এপ্লাই কৰিব পাৰে যোন ওচৰলৈ আহে পেপাৰ স্প্ৰে মাৰি দিব পাৰে তো সেই বস্তুটো বহুত হেল্পফুল হয় প্ৰেক্টিকেল হয় মোৰ মতে শাকিল ইনজামৰ পিতৃ এগৰাকী বিশিষ্ট সাহিত্যিক তেওঁ হৈছে ইছমাইল হুছেইন ডাঙৰীয়া তেওঁক লৈ ছাৰক লৈ অকণমান এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ছাৰে কেতিয়াবা কিছুমান সময়ত অকণমান বিতৰ্কিত পষ্ট দিয়ে বুলি কয় বহুতে সমালোচনা কৰে বাতৰিৰ শিৰোনাম দখল কৰে চ' সেই মানে সেইবিলাকে আপোনাক কিবা ইফেক্ট কৰেনে বাৰু কেনেকৈ হেণ্ডেল কৰে আপুনি তেনেকুৱা বিতৰ্কবিলাক মই মোৰ জীৱনত ইমান প্ৰভাৱ নেপেলায় কিন্তু দেউতাৰ কষ্টটো মোৰ কাৰণে অলপ কষ্টদায়ক হয় কাৰণ তেওঁৰ বয়সো হৈছে বৰ্তমান কিছুমান বস্তু তেওঁ নাজানে যে ডিপ্ল'মেটিকেলি কেনেকৈ ক'ব লাগে মানুহজন চিধা চাধা সৰুৰ পৰা মই তেনেকৈ পাইছোঁ আৰু নাজানে 2 নম্বৰী কথা একদমেই নাজানে মানে শুনিবলৈ ইণ্টাৰেষ্টেডো নহয় মানে যিটো বস্তু মানে ডিপ্ল'মেটিকেলি ক'ব পাৰি সেইটো তেওঁ খাৰাং খাচকৈ কৈ দিব সেইটো কাৰণে আমাৰ ফেমিলিটোত মানে ঘৰৰ ভিতৰতো কাজিয়া কণ্ডল হৈ থাকে কিন্তু মই ভাবোঁ তেখেতে যোনটো ৰাস্তা লৈছে যোনটো পথত আছে তেখেতে খুব সাহস লাগিব এজন মানুহৰ সেইটোত থাকিবলৈ আৰু তেখেতৰ পৰা মই জীৱনত এটাই বস্তু শিকিছোঁ যে কেতিয়াও মূৰটো দুৱাই ক'তো কাম কৰিব নালাগে য'ত থাকে মূৰ উঠাই থাকিব লাগে তেওঁলোকে মোৰ দেউতাই বহুত নিজৰ এনেকুৱা সংগ এৰি দিছে য'ত তেওঁ ডিপ্ল'মেটিকেলি থাকিব লগা হয় সভ্য সমাজৰ এই যিখিনি মুখা পিন্ধা মানুহৰ নিচিনাকৈ থাকিব লগা হয় সেইবোৰ এৰি দিছে তেওঁলোকে সংগ এৰি দিছে মোৰ দেউতা ঘূৰে গাঁৱে ভূঞে গাঁৱৰ সহজ সৰল মানুহৰ লগত তেনেকুৱা জেগাত ঘূৰে কালচাৰেল ছ'চাইটিবোৰত থাকে তো সেই সূত্ৰে তেওঁৰ তাতে মূৰ দুৱাই চলিব পাৰে মূৰ দাঙি চলিব পাৰে তেখেত এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হোৱা স্বত্তেও তেওঁ নিজে ভাওনাত অভিনয় কৰিছে মাজুলীৰ সত্ৰসমূহত গৈ তেওঁ নিজে ভাওনা কৰিছে তেখেতে ইছলাম ধৰ্মীয় লোকৰ দ্বাৰা গঠিত ভাওনা দলো চলাইছে লগতে বিহুক লৈও তেওঁ বহুতখিনি গ্ৰন্থ লিখিছে শংকৰদেৱক লৈ গ্ৰন্থ লিখিছে শংকৰদেৱক লৈ তেওঁ লণ্ডনত গৈ ভাষণো দিছিলে চ' তাৰ পৰা আপোনাৰ মানে ব্যক্তিত্বত কি প্ৰভাৱ পৰিছে বাৰু নিশ্চয় পৰিছে কাৰণ সেই মানুহখিনিক মই ব্যক্তিগতভাৱে সৰুৰ পৰা পাই আহিছোঁ যিখিনিয়ে দেউতাক গুৰু হিচাপে চায় তো তেওঁলোক কেনেকুৱা মানুহ তেওঁৰ দেউতাৰ সংগ কেনেকুৱা কাৰণ বহুত ডাঙৰ মানুহ আহিছে আমাৰ ঘৰত বহুত মানে আৰ্থিকভাৱে সামান্য মানুহ আমাৰ ঘৰত আহিছে তো মই সকলোকে পাইছোঁ সকলো মানুহকে পাইছোঁ আৰু মোৰ মেণ্টেলিটি ডেভেলপ হোৱাত মানসিকভাৱে মই এতিয়া যিটো অৱস্থাত আছোঁ সেইটোত দেউতাৰ সান্নিধ্যই মোক যথেষ্টখিনি অনুপ্ৰেৰণা যোগাইছে মই খুব নিজকে ইণ্টেলিজেণ্ট বুলি নকওঁ মই খুব বুদ্ধিয়ক নহয় কিন্তু এটা মেচিয়ৰিটি এটা পাইছোঁ সকলো বস্তুত মানে দেউতাৰ ক্ষেত্ৰত কি হয় দেউতা সৰুতে বহুত অভাৱ দেখিছে অভাৱ অনাটনৰ মাজত এক্সট্ৰিম পভাৰ্টি মই দেখিছোঁ মানে দেউতাহঁতৰ যেতিয়া গাঁৱত যাওঁ এক্সট্ৰিম পভাৰ্টিৰ পৰা তেওঁ আহি যিটো পৰ্যায়ত কটনত পঢ়িলে কটনৰ পৰা আহি আজি যিটো এটা চৰকাৰী চাকৰি কৰি ৰিটায়াৰ হৈ এটা অসমৰ মানুহে চিনি পায় তো ডাঙৰ এচিভমেণ্ট তো মানে আনইমেজিনেবল মই দেউতাৰ জেগাত হ'লে মই নোৱাৰিলোঁ দেউতাহঁতৰ বৰপেটাত আছিলে ঘৰ বৰপেটাৰ কয়াগুছি হয় আৰু যিটো মানে এটা সময়ত খুব শোষণ কৰিছিল ন আৰু আপোনাৰ মই যেনেকৈ ক'লোঁ ধৰ্মীয় ৰাজনীতিৰ কথা এটা সময়ত আপোনাৰ জাতিগত ৰাজনীতি হৈছিল ভাষাৰ ভিত্তিত ৰাজনীতি হৈছিল এইটো সময়ত খুব শোষিত হৈছিলে সেই তাৰ পিছত অভাৰকাম কৰি আজি মোক এনেকুৱা গুৱাহাটীত ডাঙৰ দীঘল কৰিছে এতিয়া আমি একদম চেণ্টাৰ পইণ্টত থাকোঁ গাড়ী চলাওঁ নিজৰ বিজনেছ আছে এইখিনি পৰিস্থিতি অহাটো মোৰ কাৰণে আনইমেজিনেবল মই যদি দেউতাৰ জেগাত জন্ম হ'লোঁ হয় মই ইয়াত আহি নাপাওঁ আজি মোৰ ল'ৰাই ইয়াতে বহি আপোনাৰ লগত পডকাষ্ট কৰি নাথাকে তো সেইটো এটা ডাঙৰ এচিভমেণ্ট
আৰু দেউতাৰ পৰা মই এইটোৱে শিকিছোঁ যে কেতিয়াও মূৰ দোৱাব নালাগে, সদায় মূৰ তুলি চলিব লাগে, যি হয় হ'ব। খুব বেছি কি হ'ব, মাৰি পেলাব, মৃত্যুৰ ভয় নাই, মৃত্যুৰ ভয় কৰিবলৈ দেউতাই শিকোৱা নাই, ময়ো কেতিয়াও মানে সেইটো বস্তুত মৃত্যুক ভয় কৰি মই কেতিয়াও কাম নকৰোঁ। কিন্তু এটা কথা, আজিকালি বস্তুটো আপোনাৰ মৃত্যুৰ এইটো কথাটো ওলাল যেতিয়া মই কৈয়ে দিওঁ যে আজিকালি মৃত্যুতকৈ ভয় হৈছে বদনামী। দেউতাই মৃত্যুক ভয় নকৰে, কিন্তু দেউতাক এতিয়া এটেক সেইটো কাৰণে বদনামী কৰি সেইটো বস্তু মানে খুব মানে মানুহৰ যিখিনি বুদ্ধিয়ক মানুহ সেইখিনি বস্তুটো বুজি গ'ল। কিছুমান মানুহৰ মৃত্যুলৈ ভয় নাথাকে, তেওঁলোকক বদনামী কৰিবলৈ ভাল, সেইটো একমাত্ৰ উপায়। কাৰণ মাৰি দি কি হ'ব, আগতে মাৰি দিছিলে, চালফা টাইমত মাৰি দিছিলে মানুহ, কিন্তু তাৰপিছত হিৰোহে হৈ যায় মানুহজন। বদনামী কৰি 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 যদি তেওঁৰ যোনটো অস্তিত্ব সেইটো নোহোৱা কৰি দিব পাৰি, মানসিকভাৱে ভাঙি দিব পাৰি, সেইটোহে মানে আচল অস্ত্ৰ এজন মানুহক ডেষ্ট্ৰয় কৰা। কিন্তু দেউতাৰ ওপৰত সিমান এফেক্ট হোৱা নাই, কাৰণ মই বৰ্তমান ছ'চিয়েল মিডিয়াৰ পৰা এভইড কৰিবলৈ তেওঁক পৰামৰ্শ দিছোঁ। ছ'চিয়েল মিডিয়াৰ পৰা দূৰত থাকি পেলাই নিজৰ সাহিত্য কৰ্মখিনি কৰি থাকোঁ। কিন্তু দেউতা ভাঙা নাই, দেউতা যথেষ্ট ষ্ট্ৰং মেণ্টেলিটিৰ মানুহ, ময়ো নিজকে ষ্ট্ৰং মেণ্টেলিটি বুলি ভাবোঁ। কোনো ব্যক্তিগত কথাই মোৰ নিজৰ যিটো ভাৱত কেৰিয়াৰ বা মোৰ যিটো নিজৰ এটা পাৰ্চনেলিটি আছে তাতে এফেক্ট নকৰে মোক কেতিয়াও। সেইটোৱে। ঠিক আছে, আমি শেষত 1 মিনিটৰ কাৰণে এটা ৰেপিড ফায়াৰ ৰাউণ্ড এটা মানে খেলিম আৰু আপোনাক মই এটা কুৱেশ্যন সুধিম, আপুনি জাষ্ট য়েছ আৰু নট যদি কয় ভাল পাম। যদি আপুনি ৰাস্তাত আপোনাক 4-5জন মানুহে আগুৰি ধৰিলে, আপুনি সেই সময়ত মাৰিব নে পলাব? এইটো য়েছ নট ক'ব নোৱাৰি, হ'ব, এক্সপ্লেইন কৰি দিয়ক। এইটো ডিপেণ্ড কৰিব মানুহকেইজন কেনেকুৱা। যদি আপোনাৰ নিচিনা অৱয়ৱত হয় তেতিয়া মোৰ কনফিডেঞ্চ আহিব যে মই এইকেইজনক টেকল কৰিব পাৰিম। যদি হাতত ৱেপন আছে নাই মই চাম, ছাইডত CCTV কেমেৰা আছে নাই চাম, গোটেইখিনি মই লক্ষ্য কৰিম। মানুহজনৰ কি ইণ্টেনশ্যনত থাকিব পাৰে, জেগাটো কেনেকুৱা, আন্ধাৰ হয় নে পোহৰ জেগা, কি ইণ্টেনশ্যনত মানুহকেইজন আছে, কি কাৰণে জোকাইছে, গোটেইখিনি ডিপেণ্ড কৰিব যে মই তেওঁলোকৰ লগত এংগেজ হ'ম নে পলাম। যদি প্ৰি প্লেণ্ড হয়, সিহঁতি যদি প্ৰি প্লেন হিচাপে মোক এটেক কৰিছে, তেতিয়া মোৰ পলোৱাৰ বাহিৰে বেলেগ উপায় নাই। মই এংগেজ হ'লে সিহঁতি মোৰ এংগেজমেণ্টৰ কাৰণে ৰেডি আছে, তেওঁলোকে হাতত কিবা এটা ৰাখিব, তো তাত মই সেইটোত সোমাই লাভ নাই। এইটো বুদ্ধিৰে ভাবিব লাগিব, ফিজিকেল এবিলিটিৰে ভাবি লাভ নাই। আপুনি ইণ্ডিয়ান আৰ্মিকো ট্ৰেইনিং কৰিছে, অসম পুলিচকো ট্ৰেইনিং কৰিছে, চ' কোনটোত বেছি টাফ যেন লাগিছিলে আপোনাৰ? টাফটো মোৰ আৰ্মিত অলপ বেছি লাগিছিল, কাৰণ তাত ডিচিপ্লিনটো বহুত বেছি, বহুত প্ৰট'কলছ থাকে, তাতে মানে মই বেছি ফ্ৰীডম পোৱা নাছিলোঁ। যদিও মোক অফিচাৰ্ছ মেছত ৰাখে, ভালকৈ ফেচিলিটি বিৰাট ভাল দিয়ে, বহুত সন্মান দিছে, কিন্তু তাত বেছি ফ্ৰীডমটো নাছিল। কিন্তু পুলিচত থাকোঁতে মই ফ্ৰীডম পালোঁ আৰু সন্মানো পাইছোঁ, আৰু লগতে ইয়াতে অসমতে সেইকাৰণে মোৰ ভাল হয় আৰু। তো আৰ্মিত মোৰ অলপমান ডিফিকাল্টি বেছি আছিলে, কিন্তু দুই ক্ষেত্ৰতে একেই হয়, কাৰণ UAC নলেজটো কাৰো নাছিলে। মই যেতিয়া পাইছিলোঁ তেওঁলোকক, UAC আনআৰ্মড কম্বেটৰ একদম বেছিক লেভেলৰ নলেজ, ভাল নলেজ নহয়, ইভেন ভাল SF মানে ভাল কামাণ্ডো ইউনিটছৰ ল'ৰা যিয়ে ডাঙৰ অপাৰেশ্যন কৰিছে, এনেকুৱা ল'ৰাৰো UAC ইমান মানে আনআৰ্মড কম্বেটত ইমান নলেজ নাই। তো মই তেওঁলোকক সেই নলেজখিনি দিব পাৰি নিজেও সুখী, আৰু তেওঁলোকো যথেষ্ট উপকৃত হৈছে বুলি ভাবোঁ। আৰু আগন্তুক দিনত এই নতুন বছৰত আৰু কিবা তেনেকুৱা ধৰণৰ নতুন প্ৰজেক্ট আপোনাৰ কি আছে বাৰু? মোৰ নতুন প্ৰজেক্ট আপোনাক ক'লোঁ, এটাটো ৰাংফাই খেলখন পাতি আছোঁ 24 জানুৱাৰীৰ পৰা, যিটো 24 জানুৱাৰীত হ'ব। মোৰ ল'টো, মোৰ ব্যক্তিগতভাৱে মই ল'টো কৰিম, আৰু মই আৰু এটা বস্তুত ফ'কাছ কৰিছোঁ হ'ল টেৰিটৰিয়েল আৰ্মি। টেৰিটৰিয়েল আৰ্মি আপোনাৰ এটা ইণ্ডিয়ান আৰ্মি এটা ইউনিট হয়, যিটো আপুনি 42 এজলৈকে আপুনি এপিয়াৰ কৰিব পাৰে, CDS দি SSB দি আপুনি এপিয়াৰ কৰিব পাৰে। সেইটোত বছৰত অকল 3 মাহ ছাৰ্ভিচ দিব লাগে মিনিমাম, আৰু বাকী 9 মাহ আপুনি ফ্ৰী, 3 মাহৰ দৰমহা পাব, 9 মাহৰ আপুনি দৰমহা নাপায়। সেইটো টেৰিটৰিয়েল আৰ্মিত মই এপ্লাই কৰিম ভাবি আছোঁ, নিজক অলপ প্ৰিপেয়াৰ কৰি আছোঁ। আৰু মোৰ খেলতো ইণ্টাৰেষ্ট আছে, মই যদিও কোচ হিচাপে বৰ্তমান আছোঁ, কিন্তু মই খেলৰ পৰা ৰিটায়াৰমেণ্ট লোৱা নাই এতিয়ালৈ, মানে পাব্লিকলি ৰিটায়াৰমেণ্ট লোৱা নাই। মোক যথেষ্ট গেপ এটা গৈছে, মোৰ প্ৰায় 2 বছৰ এটা গেপ গৈছে, তো মই আকৌ ৰিষ্টাৰ্ট কৰিম খেল। মানে আপোনাক আকৌ আমি ৰিঙত দেখিবলৈ পাম? নিশ্চয় পাব। এইটো বছৰে পামনে? এইটো বছৰে মই চেষ্টা কৰিম। মানে MMA খেলিব?
MMA MMA অ'কে অ'কে হয় 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 অশেষ ধন্যবাদ চাকিল ইনজাম ডাঙৰীয়া বহুতখিনি সময় আমাৰ সৈতে শ্বেয়াৰ কৰিলে হয় তাৰ কাৰণে অশেষ ধন্যবাদ ভাল লাগিল আপোনালোকে ইয়াতে আমন্ত্ৰণ কৰি মাতিলে আৰু বহুত দিন পাছত এনেকৈ হয় লগ ইমান পালোঁ ফ্ৰীকৈ কথা পাতিব পাৰিছোঁ ভাল লাগিল হয় ঠিক আছে হয় ধন্যবাদ এই ধৰণৰ ব্যতিক্ৰমী পডকাষ্ট চাই থাকিবলৈ আপোনালোক আটাইয়ে নমামি প্ৰডাকশ্যন ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ